চিপাঝাৰৰ গৰুখুটিৰ উচ্ছেদৰ পিছতে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি। উচ্ছেদিত লোকসকলৰ নামত প্ৰতিটো দলে ৰাজনৈতিক মুনাফা লাভৰ কাৰণে উঠি পৰি লাগিছে। ঘটনাস্থলীলৈ নোযোৱাকৈ বহু দলে শূন্যতে ঘূৰাইছে গতা। নিজম পৰিছে গৰুখুটি, গৰম হৈছে ৰাজনীতি। নিৰীহৰ তেজক লৈ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা শাসক বিৰোধীৰ। উচ্ছেদৰ নামত ৰক্তাক্ত হ'ল চিপাঝাৰৰ গৰুখুটি। ঘটনাত নিহত হ'ল দুজনকৈ লোক আৰু আহত হ'ল অজস্ৰজন। অঘৰী হ'ল হাজাৰ হাজাৰ লোক। এইসকল দুৰ্ভগীয়া লোকে এতিয়া যুঁজিছে জীৱন মৰণৰ বাবে। হাহাকাৰ কৰিছে এটুপি পানী এসাঁজ ভাতৰ বাবে। সন্দেহযুক্ত হ'লেও এইসকল লোকৰ সাম্প্ৰতিক অৱস্থাৰ বুজ ল'বলৈ শাসক বিৰোধী পক্ষৰ সময় নাই। বিপৰীতে তেওঁলোকৰ দুৰ্ভাগ্যক লৈ ৰাজনৈতিক মুনাফা আদায়ত ব্যস্ত হৈছে দুয়োটা পক্ষ। বোকা ছটিয়াই ৰাজনৈতিক মাইলেজ লোৱাত ব্যস্ত বিজেপি, কংগ্ৰেছ, AIUDF। লক্ষণীয়ভাৱে উচ্ছেদৰ পিছতেই কংগ্ৰেছ AIUDFৰ মাজত দুগুণে বৃদ্ধি পাইছে আক্ৰমণ প্ৰত্যাক্ৰমণ। কংগ্ৰেছ দলে উচ্ছেদিত লোকসকলক লৈ ৰাজনীতি কৰিছে বুলি বোকা ছটিয়াইছে AIUDFে। 40 বছৰ কংগ্ৰেছে ভোট লৈছে এইখিনি মানুহৰ। আমি গভৰ্ণমেণ্টত এদিনো নাছিলো। 1 বিঘাকে দিয়াৰ কথা কংগ্ৰেছে কৈছিল, তেতিয়া দিয়া নাই কিয়? কোৰ্টৰ অৰ্ডাৰ আছিলে। তৰুণ গগৈ ডাঙৰীয়া নিজে এনাউন্সমেণ্ট কৰিলে 1 বিঘাকে মাটি দিব। এইবিলাক কথা আজি আমি গভৰ্ণমেণ্টত নেকি? 15 বছৰ কৈ আছে। আজি কংগ্ৰেছৰ নেলিৰ গণ্ডগোলৰ পৰা আদি কৰি কিমান BTADৰ পৰা গোটেই গণ্ডগোলৰ কাৰণে আজি UDFৰ জন্ম হৈছে প্ৰতিবাদৰ কাৰণে। UDF প্ৰতিবাদ কৰি যাব, সেইখিনি লৈ যুঁজি যাব থাকিব। কিন্তু ইমোশ্যনেলি মিয়া মানুহৰ তেজ লৈ আমি পলিটিক্স নকৰোঁ। আমাৰ আত্মাৰ সম্পৰ্ক আছে মানুহবিলাকৰ লগত। আমাৰ মানুহ মৰিছে ইয়াত। ভূপেন বৰাৰ মানুহ মৰা নাই, হিমন্ত বিশ্বৰ মানুহ মৰা নাই, আমাৰ মানুহ মৰিছে। ইফালে ভূপেন বৰাই উভতি ধৰিলে AIUDFক। AIUDF আৰু হিমন্ত বিশ্ব শৰ্মাই এটা মুদ্ৰা ৰিপিটিভিটি। ইলেকশ্যনৰ আগত ভোটৰ কথা, ইলেকশ্যনৰ পাছত নোটৰ কথা। ইলেকশ্যনৰ আগত ভোট লাগে, ইলেকশ্যনৰ পাছত নোট লাগে। আজমল ডাঙৰীয়াই সেইদিনাখন মই দেখিছোঁ আমাৰ এটা টেলিভিশ্যন চেনেলত বহি কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পাছত মোৰ ব্যৱসায় বাণিজ্য এতিয়া ৰমৰমীয়া, মোৰ ব্যৱসায় বাণিজ্য ভাল। কৈছে নে নাই আপোনালোকে দেখিছে? চিৰাজুদ্দিন আজমল ডাঙৰীয়াই যি শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী এটা বঁটা ঘোষণা কৰিছিলে, সেইটো আপোনালোকে গৰুখুটিত এটা ডাঙৰ পেণ্ডেল বনাই পেলাই মুখ্যমন্ত্ৰীক মাতি নি পেলাই তাতে দিয়ক শ্ৰেষ্ঠ বঁটা। আৰু আপোনালোকৰ দলৰ কৰ্মীসকলকো মাতক, হাততালি মাৰিব কাৰণে। উচ্ছেদিত লোকসকলক লৈ সকলোৰে ৰাজনীতি তুংগত। কি জমিয়ত, কি আমচুক। উচ্ছেদস্থলীত থকা লোকসকলৰ খবৰ লোৱাৰ সলনি ৰাজনৈতিক লাভালাভৰ বাবে শূন্যতে গৰা ঘূৰাইছে একাংশ দল সংগঠনে। जो कुछ हुआ है बहुत बुरा हुआ है, बहुत गलत हुआ है, होना नहीं चाहिए। लेकिन अब हम उसे अगर रोते रहेंगे तो हम आगे कैसे बढ़ेंगे? हमें आगे बढ़ने की बात करनी है। हमने CM साहब से इसी हवाले से बातचीत की है और हमारे इस मुल्क की शान के खिलाफ है। ঘটনাস্থলীলৈ নোযোৱাকৈ বহু দল সংগঠনে কৰিছে প্ৰতিবাদ আস্ফালন। উচ্ছেদৰ বাবে দিশহাৰা হোৱা গৰুখুটিৰ লোকসকলে এতিয়া অন্য এক সংগ্ৰামত ব্যস্ত হোৱাৰ সময়ত কথাৰ কটাকটি কৰি পুনৰ নিকৃষ্ট ৰাজনীতিৰ প্ৰকৃতৰ উদঙাই দিছে শাসক বিৰোধী দল সংগঠনসমূহে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনাই ঘোষণা কৰা হৈছে ফলাফল। ইপিনে ৰাজ্যসভাৰ খালী আসনত সোণোৱালৰ বিৰুদ্ধে মনোনয়ন দাখিল নকৰিলে বিৰোধীয়ে। ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ একমাত্ৰ প্ৰাৰ্থী আছিল সৰ্বানন্দ সোণোৱাল, যাৰ পৰিপ্ৰেক্ষিতত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ইপিনে ফলাফল ঘোষণাৰ পিছতে নিৰ্বাচনী বিষয়াৰ পৰা নিৰ্বাচনত জয়ী হোৱাৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰে সোণোৱালে। এই সময়ত সোণোৱালক সংগ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ ৰিটাৰ্ণিং অফিচাৰে অন্য প্ৰতিদ্বন্দ্বী নথকাৰ বাবে আজি এই অভাজনক তেখেতে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ আজি তেখেতে প্ৰমাণপত্ৰখন মোৰ হাতত অৰ্পণ কৰে। মই নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটো পৰিচালনা কৰা সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই গোটেই প্ৰক্ৰিয়াটো সফলভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত যি শক্তিশালী ভূমিকা আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
যেনেধৰণে ল'লে আৰু লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই যি উদ্যোগ ল'লে তাৰ বাবে মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। লগতে ধন্যবাদ জনাইছোঁ আমাৰ মিত্ৰজোঁটৰ পাৰ্টি AGP আৰু UPPLৰ নেতৃবৃন্দক। আকৌ পালেহি দুৰ্গা পূজা। কৰোনাৰ গ্ৰাসৰ পৰা সাময়িক সকাহ পাই শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উপভোগ কৰিবলৈ সাজু হৈছে মহানগৰবাসী। ইতিমধ্যে দুৰ্গোৎসৱৰ প্ৰস্তুতি চলিছে মণ্ডপৰ লগতে বজাৰ সমাৰত। পূজাৰ আগতীয়া পৰিৱেশ সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। নমস্কাৰ, আপোনালোকে চাই আছে প্ৰিয়ংকাৰ সৈতে পূজা আহিল আৰু এতিয়া মই পূজা আহিছে যিহেতু সকলো ব্যস্ত হৈ পৰিছে বজাৰ কৰাত, মই আপোনালোকক লৈ আহিছোঁ এখন নতুন বুটিকলৈ, ৰাজনন্দিকা। আৰু এই বুটিকখনৰ স্পেচিয়েলিটি হৈছে 12গৰাকী মহিলা একগোট হৈ পেলাই এই বুটিকখন অপেনিং কৰিছে পূজাৰ আগত আপোনালোকৰ বাবে। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছে আৰু 12গৰাকী ফ্ৰেণ্ড হয়, মোৰ লগত আছে 12গৰাকী ফ্ৰেণ্ড। তেওঁলোকে লগ হৈ এই বুটিকখন এইবাৰ অপেনিং কৰিছে পূজাৰ যিহেতু আহি পাইছে, গতিকে তেওঁলোকৰ কনচেপ্টটো কি, কেনেকুৱা সাজপাৰ পূজাৰ কাৰণে আপোনালোকৰ ওচৰলৈ লৈ আহিব সেই বিষয়ে আমি জানিম। গতিকে মই কথা পাতিম, মোৰ লগত কেইবাগৰাকীও আছে, গতিকে মই এজনকৈ দিছোঁ, আপোনালোকে অকণমান আগুৱাই আহক। এইটো আপোনালোকৰ কনচেপ্টটো কেনেকুৱা আহিলে, পূজা কি মানে পূজাৰ সময়তে আপোনালোকে লৈ আহিছে। আৰু এগৰাকী সাধাৰণতে কি হয়, মাইকী মানুহে এগৰাকী ফ্ৰেণ্ড থাকিলেই কাজিয়া হয়, গতিকে আপোনালোকৰ এটা ডাঙৰ টীম 12গৰাকীয়ে মিলি এখন বুটিক লৈছে, গতিকে সেই বিষয়ে অলপ কওক। আচ্ছা, প্ৰথমেতো স্বাগতম সকলোকে ৰাজনন্দিকালৈ। ৰাজনন্দিকা এটা সপোন আৰু এই সপোনটো আজি বাস্তৱ হ'বলৈ গৈ আছে। এইটো এটা ভগ্নী ইউনিট হয় ৰাজবাৰী বাই পূৰবী স্বামীৰ, যাৰ স্বত্বাধিকাৰী পূৰবী ৰয়। পূৰবী ৰয়ৰ হাতত ধৰি আমি 12গৰাকী মহিলাই আগবাঢ়ি আহিছোঁ আপোনালোকৰ মাজলৈ, তেওঁলোকৰ সম্ভাৰ লৈ পেলাই এই পূজাৰ সময়তে আপোনালোকে আমাৰ বুটিকলৈ আহক, আমাৰ দোকানলৈ আহক, আমি কি কালেকশ্যন ৰাখিছোঁ সেয়া চাওক আৰু আমাক উৎসাহিত কৰক। পূজাৰ কাৰণে কি স্পেচিয়েল ডিছকাউণ্ট, স্পেচিয়েল কাপোৰ লৈ আহিছে সেই বিষয়ে অলপ জানিম। আমাৰ ইয়াতে লেহেংগা, ব্ৰাইডেল, নন ব্ৰাইডেলৰ ওপৰত শাৰী আছে, মেখেলা চাদৰ আছে, পাটৰ মেখেলা চাদৰো আছে। আৰু পূজা বুলিয়ে নহয়, লঞ্চিং ডিছকাউণ্ট আমি এতিয়া 5% ৰাখিছোঁ। তো পূজালৈকে থাকিব সেই ডিছকাউণ্টটো, আহক আপোনালোকে আটাই। পূজা আহিছে, পূজাৰ কাৰণে স্পেচিয়েল ডিছকাউণ্ট, ধুনীয়া ধুনীয়া কালেকশ্যন লৈ 12গৰাকী বন্ধুৰে। আৰু এইটো ফাৰ্ষ্ট টাইম কনচেপ্ট নিশ্চয় সকলোৱে শুনিছে, কাৰণ মই যিদৰে কৈছোঁ এগৰাকী বা দুগৰাকী থাকিলেই সাধাৰণতে এখন চলাওঁতে পিছত দিগদাৰ হৈ যায়, কিন্তু বহুতৰ মাজত তেনেকুৱা উদাহৰণ হয়তো আছে, কিন্তু এইবাৰ এগৰাকী দুগৰাকী নহয় 12গৰাকী বন্ধুৱে মিলি ৰাজনন্দিকা। এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ গোৱালপাৰাৰ নলংগাত থেপকাইত উত্তেজনা। পুখুৰীৰ পাৰত পুতি থোৱা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰৰ পাছতে ৰাইজৰ লংকাকাণ্ড। উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰি জ্বলাই দিলে প্ৰেমিকাসহ 3টা পৰিয়ালৰ বাসগৃহ। গোৱালপাৰাৰ নলংগাৰ থেপকাইত নিশা উত্তপ্ত পৰিস্থিতি। একাংশ উত্তেজিত লোকে নিশা জ্বলাই দিলে কেইবাটাও বাসগৃহ। শ লোকে নিশা নলংগাৰ থেপকাইত সৃষ্টি কৰে তাণ্ডৱ। ঘটনাৰ কাৰণ এটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হ'ল অপ্ৰীতিকৰ পৰিস্থিতি। 24 ঘণ্টা ধৰি নিৰুদ্দেশ হৈ থকা এজন প্ৰেমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল প্ৰেমিকাৰ ঘৰৰ পিছফালে। এটা পুখুৰীৰ পাৰত পুতি থৈছিল
প্ৰেমিকৰ মৃতদেহ। 24 ছেপ্টেম্বৰৰ নিশা প্ৰেমিকাৰ ঘৰলৈ যোৱা জয়পুৰৰ প্ৰেমিক মিৰাজুল হক ভূঞাক হত্যা কৰি প্ৰেমিকাৰ পৰিয়ালে পুতি থৈছিল পুখুৰীৰ পাৰত। প্ৰেমিকাৰ পিতৃ মইজুদ্দিন আহমেদ, ভাতৃ ৰাছিদুল ইছলাম আৰু জিয়াৰুল হকে হানি খুচি হত্যা কৰিছিল প্ৰেমিক মিৰাজুল হক ভূঞা। পৰিয়ালৰ লোকৰ এজাহাৰৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। কালি সন্ধিয়া পুলিচৰ সহযোগত মানে স্থানীয় লোকৰ আমাৰ যুৱ সমাজৰ সহযোগত মিৰাজুল হক ভূঞাৰ লাশটো উদ্ধাৰ হয় আৰু কি। সেই প্ৰেমিকাৰ ঘৰৰ পিছফালে এটা পুখুৰী আছিল, সেই পুখুৰীত তেওঁৰ পৰি থকা মৃতদেহ আমি উদ্ধাৰ কৰিব পাৰোঁ আৰু এয়া এক পৰিকল্পিত হত্যাকাণ্ড। ভগৱান থানাৰ আৰক্ষীৰ জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে প্ৰেমিকাৰ পিতৃ আৰু দুই ভাতৃয়ে। তদন্তকাৰী আৰক্ষীয়ে দেওবাৰে নিশা পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰাৰ পিছতেই জয়পুৰৰ শ লোকে পৰিস্থিতি উত্তপ্ত কৰি তোলে। উত্তেজিত লোকসকলে ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিয়ে কেইবাটাও বাসগৃহ। হেৰিৰ লগত জড়িত আমি গোটেইখিনি মানুহক এৰেষ্ট কৰিছোঁ ইতিমধ্যে। ডেড বডিটো ইতিমধ্যে পঠাই দিয়া হৈছে গোৱালপাৰা চিভিল হস্পিটেললৈ, আৰু বাকী আইনগত যিখিনি ব্যৱস্থা আছে সেইখিনি কৰিম। একাংশ লোকে আৰক্ষীক মৃতদেহ নিবলৈ বাধা প্ৰদান কৰে। পিছত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। এই ঘটনাৰ লগত জড়িত 7জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। IPLক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন ঠাইত চলি আছে জুৱা। তিতাবৰত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে 5জন IPLৰ জুৱাৰীক। ৰাজ্যত IPLৰ জুৱা, বিভিন্ন প্ৰান্তত চলিছে জুৱা। তিতাবৰত গ্ৰেপ্তাৰ 5 জুৱাৰী। IPLক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে জুৱা। তিতাবৰত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে 5 IPL জুৱাৰী। IPLৰ মানে টিকেট কাটি আছিলে, সেই সময়ত মই ৰৈহে আছিলোঁ। ৰৈ থকা অৱস্থাতে মোক পাইছে। কোনে টিকট কাটিছিলে? এইটো ৰাজু গৰীয়া কাটিছিলে। আপোনালোকে পইচাটো ক'ত দিয়ে হ'লে? পইচাটো আমি ৰাজুক দিওঁ। ৰাজুক দিয়ে? ৰাজুৱে ক'ত দিয়ে? ৰাজুৱে নিজে খেলায়, 10-5 টকা খেল, বেছি টকা খেল নহয়। কিমান দিনৰ পৰা চলাই আছিলে এই খেল? বেছি নহয়, আজি 3-4 দিন হৈছে। তিতাবৰ মাধৱপুৰ অঞ্চলৰ উত্তম গোৱালা, ৰাজু আহমেদ, নিত্য দাস, অমল নাথ আৰু নন্দেশ্বৰ ওৰাঙক গ্ৰেপ্তাৰ কৰে তিতাবৰ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা আটাইকে আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথন জেৰা। ৰাজ্যৰ বিভিন্ন ঠাইত এনেদৰে এতিয়া অবাধ গতিত চলিছে IPLৰ নামত জুৱা। এনে জুৱা বন্ধ কৰিবলৈ সক্ষম হ'বনে অসম আৰক্ষী? তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18 অসম নৰ্থ ইষ্ট। বৈতুলত ভেকচিনেশ্যনৰ বাবে যোৱা স্বেচ্ছাসেৱী দলটো সন্মুখীন হ'ল এক জটিল পৰিস্থিতিৰ। গাঁৱৰ এগৰাকী যুৱকে টীকাকৰণৰ বাবে যোৱা লোকসকলৰ সন্মুখত ৰাখিলে এক ব্যতিক্ৰমী চৰ্ত। যুৱকজন আকুৰগুজ হৈ থাকিল এটা কথাতে যে প্ৰথমতে তেওঁক মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে যে ভেকচিন লৈছে তাৰ প্ৰমাণ দিব লাগে, আৰু তাৰ পাছতহে তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে ভেকচিন গ্ৰহণ কৰিব। অৱশ্যে অৱশেষত জয় স্বেচ্ছাসেৱীসকলৰে হ'ল। পাছত যুৱক তথা তেওঁৰ পৰিয়ালকো দলটোৱে টীকা প্ৰদান কৰিলে। চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। মধ্যপ্ৰদেশৰ বৈতুলত টীকাকৰণৰ বাবে যোৱা এটা দল এক অদ্ভুত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল। টীকাকৰণৰ বাবে যোৱা দলটোৰ সন্মুখত গাঁৱৰ এজন যুৱকে নিজৰ লগতে তেওঁৰ একাংশ বন্ধুক টীকাকৰণ লোৱাৰ ক্ষেত্ৰত এক অদ্ভুত চৰ্ত দাঙি ধৰিলে। দৰাচলতে যুৱকজন এই ক্ষেত্ৰত নাচুৰবান্দা হ'ল যে প্ৰথমে তেওঁক মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে টীকাকৰণ লৈছে নে নাই তাৰ প্ৰমাণ দেখুৱাব লাগিব, আৰু তেতিয়াহে তেওঁ ল'ব টীকা। অৱশ্যে ভলেণ্টিয়াৰ্ছৰ দলটোও হাৰ মনা বিধৰ নাছিল। দলটোৱে যুৱকজনৰ চৰ্ত অনুসৰিয়েই মুখ্যমন্ত্ৰীয়ে টীকাকৰণ লোৱাৰ সকলো প্ৰমাণ পত্ৰ দেখুৱাই দিয়ে, আৰু তাৰ পাছতেই যুৱকজনৰ লগতে অন্যান্য বন্ধুসকলেও টীকাকৰণৰ বাবে সন্মত হয়। देखिए, मुख्यमंत्री जी ने भी वैक्सीन लगाई है और अब आपको भी वैक्सीन लगानी पड़ेगी, क्योंकि शर्त उसकी यही थी कि मुख्यमंत्री जी ने यदि वैक्सीन लगा ली है तो वह भी लगाएगा। हैरत की बात ये थी कि उस युवक की वजह से गांव के करीब 10 लोगों ने और वैक्सीन नहीं लगाई थी, तो वो लोग भी, उसने हम लोगों से फिर प्रॉमिस किया कि आज वो अपने 10 साथियों के साथ वैक्सीन लगाएगा।
স্বাস্থ্যকৰ্মীৰ দলটোৱে যুৱকসকলক বুজালে ঠিকেই, কিন্তু গ্ৰামাঞ্চলতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। মধ্যপ্ৰদেশৰ গ্ৰামাঞ্চলসমূহত এতিয়াও এনে হাজাৰ হাজাৰ লোক আছে যিয়ে টীকাকৰণৰ পৰা হাত সাৰিবলৈ বিভিন্ন অজুহাত প্ৰদৰ্শন কৰি আহিছে। এই ক্ষেত্ৰত ভলেণ্টিয়াৰ্ছসকলে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে যে টিকা প্ৰদান কৰিব পৰা যায়। ग्रामीण क्षेत्रों में हम जहाँ जा रहे हैं वहाँ पर कई लोग कई तरीके के बहाने बना रहे हैं वैक्सीन लगाने के लिए। कोई कह रहा है कि मेरे पास समय नहीं है, कोई राशन कार्ड का बहाना दे रहा है, कोई कुछ कह रहा है, और कई लोग ऐसे हैं जो कोई वजह नहीं होते हुए भी कह रहे हैं कि हमको वैक्सीन नहीं लगानी है। तो हमारा ये प्रयास है कि हम सबको जागरूक करें और वैक्सीन लगाने के लिए। আপোনাক কওঁ যে বৈতুলত প্ৰশাসনে টীকাকৰণক এক মাত্ৰা প্ৰদান কৰিবলৈ কিছু সমাজসেৱী সংগঠনৰো সহায় লয়, যিয়ে গ্ৰামাঞ্চলসমূহলৈ গৈ মানুহৰ মনৰ বুজ লৈ আহিছে। আশা কৰা হৈছে এই প্ৰচেষ্টাই সফলতাৰ ৰং আনিব আৰু বৈতুল জিলাত কৰোনাৰ বিৰুদ্ধে এই যুঁজখনত টীকাই সুৰক্ষা কবচ হিচাপে পৰিগণিত হ'ব। বৈতুলৰ পৰা ৰিপু কুমাৰ নাইডু, নিউজ 18, মধ্যপ্ৰদেশ, ছত্তীশগড়। আৰু ইয়াৰ সৈতে সামৰিছোঁ আজিৰ চিটি 18। নমস্কাৰ। ডক্টৰ বিনয় কুমাৰ শইকীয়াৰ সৈতে বিশেষ সাক্ষাৎকাৰ নিউজ 18 বিশেষত নিশা 9 বজাত।